কঁঠাল খাব লাগিব। হাই গাইছ, এয়া আমি আহি পালোহি তৰাণীৰ 1 নং তৰাণীৰ সেই কণ শিশুকেইটা ঘৰৰ ওচৰ পাইছোঁহি। আৰু এয়া চাই থাকক, আমি আপোনালোকক দেখাই আছোঁ তেওঁলোকৰ প্ৰতিভাবিলাক। কি সুন্দৰ প্ৰতিভা, মানে 2জন ককাই ভাই, এই 2জন ককাই ভাই মানে ইমান সুন্দৰ প্ৰতিভা, আপোনালোকে চালে হয়তো নিজেই আচৰিত হ'ব। আৰু আহিছোঁ আমি এতিয়া আজি বৰ্তমান এই গাঁৱলীয়া, একদম গাঁৱলীয়া জেগা। এইফালে চাওক সৰুৱা, গোটেই পথাৰ, পানী, এয়াই হ'ল তেখেতৰ ঘৰ। আৰু লগতে গাঁৱৰ ফল মূল দেখিছে নহয়, এইয়া আজি আমি কিন্তু কঁঠাল খাই যাম। আমি কঁঠাল আজি খাই যাম। এয়া একদম আপোনালোকে গাঁৱৰ পৰিৱেশটো মানে ইমানেই ভাল, ইয়াত আপুনি কঁঠাল ছিঙি আপুনি নিজে খাব পাৰে। আৰু এয়া হ'ল আমাৰ ভায়েকজনৰ ঘৰ, এয়া হ'ল ককায়েকজনৰ ঘৰ, 2জন ককাই ভাই। আমি এতিয়া আগবাঢ়ি যাওঁ তেওঁলোকৰ ঘৰলৈ। এয়াই হ'ল তেওঁৰ ককায়েকৰ ঘৰটো দেখাই দিয়ে। চাওক, এনেকুৱা এটা পৰিৱেশত যে এনেকুৱা এজন মানে শিল্পী থাকিব, গাঁৱতো যে এনেকুৱা শিল্পী থাকে, আপোনালোকে নিজে চিন্তা কৰি চাওক। ভাইটি, তোমাৰ নামটো জনাবাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষ্যজ্যোতি চুতীয়া। লক্ষ্যজ্যোতি চুতীয়া। আৰু তোমাৰ ভাইটি ক'ত? ভাইটি ঘৰতে আছে। মাতি দিয়া, মাতি দিয়া। এয়া হ'ল এইজনৰ ভায়েক, এইজন। তোমাৰ নামটো জনাবা। নমস্কাৰ, মোৰ নাম শ্ৰী নয়নজ্যোতি বৰা। ঠিক আছে। তোমালোকৰ ঘৰত কোন কেনেকৈ আছে? ঘৰত মা, পাপা, ককা, মই। মা, ককা, পাপা আৰু তুমি ন? তোমাৰ ঘৰ সেয়া ন? দেখিছে গাইজ, এই 2জন হ'ল ককাই ভাই 2জন। এই 2জনৰ বহুত প্ৰতিভা আছে বুলি মই ইউটিউবত তাৰমানে পালোঁ ভিডিঅ' এটা পাইছিলোঁ, সেইটো কাৰণে এই 2জনৰ ঘৰলৈ আহিলোঁ আৰু আপোনালোকক আমি প্ৰতিভাখিনি দেখাম বুলি। লগতে এই 2জনৰ নামত আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক, লগতে কমেণ্ট কৰি জনাব যে এই 2জনৰ প্ৰতিভাবিলাক আপোনালোকেহে ক'ব পাৰিব, যে কমেণ্ট কৰি মোক জনাব, তেতিয়াহে আমি গম পাম যে এই 2জনৰ প্ৰতিভা কেনেকুৱা। বা তুমি এতিয়া কি কৰা? মানে বিহু গোৱা নে খোল বজোৱা নে কিবা গোৱা? মই খোল বজাওঁ। খোল বজোৱা ন? আৰু তুমি? মই গীত গাওঁ। বা, এইটো কিন্তু ক'বলগীয়া কথা। ককায়েকে খোল বজাব, ভায়েকে গাব। ঠিক আছে, আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ, তেওঁলোকে কেনেকৈনো বজায়, কেনেকৈনো গায় আমি চাওঁ। হাই গাইছ, আপোনালোকক যে কৈছিলোঁ মই এই গাঁৱৰ পৰিৱেশত এজোপা কঁঠাল দেখাইছিলোঁ, সেইজোপা কঁঠাল দেখি মোৰ মানে লোভৰ পানী বৈ গ'ল। সেইবাবে মই এই লক্ষ্যজিত আৰু নয়নজ্যোতিৰ ককাকক ক'লোঁ যে ককা, যে আমি আজি কঁঠাল খাই যাম। সেইবাবে ককাই সেয়া কঁঠাল কাটি আছে, কাটিবলৈ আৰম্ভ কৰিছে বৰ্তমান। সেয়া চাওক, আমি কিন্তু আজি কঁঠাল খাই যাম দেই ককা। কঁঠাল খাইহে যাম। বাৰু লক্ষ্যজিত, এই খোলভাগ যে তুমি বজোৱা, তোমাৰ কোনোবা গুৰু আছে নেকি? আছে। এই খোলভাগৰ বিষয়ে তোমাক কিবা শিকাইছিলে নেকি? শিকাইছিলে। কি শিকাইছিলে মোক কোৱাচোন। এইফালৰ অংশটোক তালি বুলি কয়। হয়। আৰু ইয়াত যে আছে এই কোলাডোখৰ, সেইডোখৰ ঘোণ বুলি কয়। হয়। আৰু ইয়াত এই এনেকুৱা চাল এডোখৰ আছে, এইডোখৰ কাটনি বুলি কয়। আৰু এইটো হৈছে মলুৱা খোলৰ। তাৰপিছত এইডাল হৈছে বৰটি ন? তাৰপিছত এইডাল হৈছে টিকনি। হয়। তাৰপিছত এইডাল হৈছে দোলবাৰচি। তাৰপিছত এইডোখৰ যোনডোখৰ উঠা ন, এইডোখৰ গৰ্ভাশয় বুলি কয়। তাৰপিছত এইফালৰ ছাইডটোক দবনি বুলি কয়, বা দবনি ন? বেৱা বা দবনি ন? ইয়াত যে ৰংটো যে সানি থোৱা আছে, এইটো কি বুলি কয়? ৰূপহী কয় ন? সঁচাই যিজনে শিকাইছে কিন্তু সেইজনকো আমি ধন্যবাদ জনাইছোঁ। বৰ ধুনীয়া শিকাইছে। সকলো খোলভাগৰ নামটো ক'লে, আৰু গোটেই খোলভাগৰ নামটো কি বাদ্য বুলি কয়? দেৱবাদ্য। দেৱবাদ্য কয় ন? লগতে আৰু নাম আছে নেকি ইয়াত?
ঘাট বাদ্য অঁ ঘাট বাদ্য বুলি কয় ন মানে গোটেই খোলভাগক ঘাট বাদ্য বুলিয়ে কয় ন ভাইটি তুমি যে খোলভাগৰ সকলো তথ্য তোমাক বুজালে হয় নাই সকলো জনা বুজাই দিলে কিন্তু এই খোলভাগত এখনেই তুমি মোক তাল বজাই শুনাব লাগে পাৰিবানে পাৰিম কি তাল বজাবা দুমানি তাল বজাই শুনাম আপোনাক দুমানি তাল ন ঠিক আছে বজোৱা অতি সুন্দৰ বজাইছা এই তাল ভাগৰ নাম কি কয় দুমানি তাল ন ঠিক আছে তুমি দুমানি তাল ভাগ বজোৱা আৰু তুমি দুমানি তালৰ লগত ৰাগটো গাই যাব পাৰিবা না মানে প্ৰৱেশ এখন প্ৰৱেশ হয় ন প্ৰৱেশখন তুমি গাই যাব পাৰিবানে পাৰিম ঠিক আছে তুমি বজোৱা আৰু ককায়েকে বজাব চাওক গাইজ ককায়েকে বজাব ভায়েকে গাব কিমান গৌৰৱৰ কথা সেইবাবে এই দুজনৰ বাবে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব কিন্তু নাপাহৰিব দেই অঁ ঠিক আছে গোৱা প্ৰৱেশয় সভাৰ মাজে এক মুনিবৰ গহীন গম্ভীৰে আহে দেখিতে ভন আৰে গহীন গম্ভীৰে আহে দেখিতে ভন এয়া আপোনালোকে দেখিলে কি সুন্দৰ কণ্ঠ সঁচাকৈ ক'বলৈ গ'লে নয়নজ্যোতিৰ কণ্ঠত যাদু আছে বুলি ক'ব লাগিব আমি লগতে তোমালোক দুজনে এতিয়া ভাওনাৰ জগতখনত মানে সোমোৱা কিমান দিন হ'ল 2 বছৰ হৈছে 2 বছৰ হ'ল ন তোমাৰ গুৰুজনৰ নাম জনাবা নেকি গুৰুজনৰ নাম নীলমণি গগৈ অঁ আৰু হেৰি তুমি ভাওনাৰ অভিনয় কৰা নে নাই অকল দুহাৰে চলোৱা অভিনয় কৰোঁ অভিনয় কিহৰ অভিনয় তুমি কিহৰ চৰিত্ৰ বেছি ভাল পোৱা মই বেছিকৈ ছোৱালী পাতেই লওঁ ছোৱালী পাত লোৱা ঠিক আছে ছোৱালী বচন একোত গাই শুনোৱাচোন মোক ঠিক আছে ধনুৰি বিদ্যাৰ নামত বাচামৰ হৈছে ব্যাকুল দিনৰি দিনটো ঘূৰি ফুৰে বাচামৰ অৰণ্যৰ মাজত হে ভগৱান কিয় দিলা তাক তুমি এনে মতি অতি সুন্দৰ সঁচাই একদম মানে মহিলা লেখীয়াই লাগিছে মাতটো ইমান সুন্দৰকৈ বচনকোট মানে গাইছে মই ভাবিব পৰা নাই আৰু তোমালোকলৈ আমাৰো বহুত আশীৰ্বাদ থাকিল আৰু আগবাঢ়ি যোৱা তোমালোক আৰু সকলো ৰাইজক কৈছোঁ যে এই ল'ৰা দুজনক আপোনালোকে আশীৰ্বাদ কৰিব যিমান পাৰে আগবাঢ়ি যাবৰ বাবে আশীৰ্বাদ কৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমানে শ্বেয়াৰ কৰে সিমানে এই ল'ৰাকেইজন আগবাঢ়ি যাব পাৰিব আৰু সেইয়া আমাৰ ককায়ে এতিয়া এয়া দেখিছেই নহয় কঁঠাল খাব হৈছেগৈ আৰু দেই কঁঠাল খাব লাগিব লক্ষ্যজিৎ তুমি এতিয়া মোক যে বজাই শুনালা কি তাল শুনালা দুমানি তাল ন আৰু বেলেগ তাল এখন মোক মাৰি শুনোৱা হওঁ ৰ'বা তুমি তালখন মাৰিবা ই গাই যাব দেই কি তাল বজাবা এতিয়া পৰিতাল তুমি ৰাগ কি গাবা মই আখবাৰী গাম ঠিক আছে গোৱা
প্ৰৱেশয় সভাৰ মাজে ৰাজা হৰি চন্দ আৰে সংগে আহে বিধমন্তি দেখিতে ভনাৰে সংগে আহে বিধমন্তি দেখিতে ভন আৰে মতে পাইলা গয়া সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্ব জনাৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্ব জন সঁচাই বৰ সুন্দৰ আৰু মানে লক্ষ্যজিতৰ মানে ৰগৰ ক'ব লাগিব দেই ৰগত তোমাৰ আঙুলিত কিবা যাদু আছে নেকি অ' ইমান সুন্দৰ ৰগৰ চাওঁ ৰগৰটো মাৰি আকৌ আমাক দেখুৱাচোন সঁচাই দেই তোমাৰ ঘৰত কোন কোন আছে মই নুসুধিলোঁ নহয় মা পাপা আৰু মই মা পাপা আৰু তুমি অ' ককা কঁঠাল হৈছেগে নাই ঠিক আছে দিয়ক দেই খা লাগি আছে এইবোৰ কঁঠাল খায়ে পোৱা নাই আপোনালোকৰ ঘৰত আহি কঁঠালজোপা দেখিয়ে মোৰ একদম লোভ পানী বৈয়ে আহিলে এনেও ভাল পাওঁ কঁঠাল বাৰু ধন্যবাদ আজিলৈ আমি ইমানতে সামৰিছোঁ আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই দুজনৰ বাবে যিমান পাৰে শ্বেয়াৰ কৰিব একদম নাপাহৰিব কিন্তু